30,000 টকা দি তাৰমানে এই 15 বিঘা বা 10 বিঘা যদি আপোনালোকে এনেকুৱা খেতি কৰে 3 লাখ টকা ইনকাম কৰিব পাৰিব। তো নমস্কাৰ সকলোকে, আকৌ এটা নতুন বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি এখন বিশেষ এনেকুৱা ঠাইলৈ য'ত কেৱল খেতি কেৱল হৈছে তৰমুজ। এইবোৰ তৰমুজ হৈছে জলকীয়া, কবি, তাৰপাছত এইফালেদি বেঙেনা আছে, তৰমুজ ৰুইছে এইফালেদি তৰমুজ, এইফালে ৰঙালাও, নাচনগুৰি বুলি কয়। নাচনগুৰিৰ আমাৰ যিটো আইনৈ আছে বঙাইগাঁৱত, তাৰমানে যিটো আইনৈ গৈছে, আইনৈৰ যিটো চৰ আছে, তাৰমানে চৰ অঞ্চলত এনেদৰে তাৰমানে বহুত ধৰণৰ খেতি তাৰমানে কৰিছে, বহুত ধৰণৰ খেতি এনেদৰে কৰিছে। আৰু এইফালেদি কিছুমান আচলতে মৰি গৈছে আৰু কিছুমান এনেকৈ আছে। আৰু এইবোৰ কেনেকৈ কি কৰিছে মই সকলোখিনি বস্তু আপোনালোকক দেখাই আছোঁ, মাত্ৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। জলকীয়া হয় আচলতে, জলকীয়া আমি যে ঘৰত খাওঁ জলকীয়া, বেলেগ বেলেগ পদ্ধতিত আচলতে এনেকৈ খেতি কৰা হৈছে। জলকীয়া কেৱল এক জাতৰ নহয়, বিভিন্ন জাতৰ আছে। সেইফালে বেলেগ আছে, এইফালে বেলেগ। এইটো আমি ঘৰত যিটো খাওঁ আমি, তাৰমানে এইটো দীঘল জলকীয়াটো এইটো, আৰু এইফালে আছে ভোট জলকীয়া, কিবাকিনি আছে আৰু তাৰমানে বহুত ধৰণৰ জলকীয়া। এইটো যে দেখিছে, এইটো হৈছে তৰমুজ নহয় দেই, এইবিলাক আচলতে ৰঙালাও, মাটিয়া ৰঙালাও বুলি কয়। এইটো মাটিত এনেকৈ থৈছে আচলতে। তো ইয়াৰ পৰাই তাৰমানে আমাৰ লোকেল বজাৰখিনিত এইবিলাক বস্তু নিয়ে তাৰমানে, এইবিলাক খাদ্য ধৰণে আচলতে বেলেগ বেলেগ ধৰণৰ খেতি কৰিছে। তাৰমানে ৰঙালাও, তাৰপাছত ৰঙালাও কৰিছে, তাৰপাছত এইফালেদি মাকৈ কৰিছে, তাৰপাছত জলকীয়া, তাৰমানে বহুত ধৰণৰ কবি থবি কৰিছিল, কিন্তু এইবিলাক আচলতে নোহোৱা হৈ গ'ল। আৰু এইফালে চৰাঞ্চলত মাছ ভাগলৈ গৈ আছোঁ মাজত। তো এইবিলাক চব বালি আচলতে তৰমুজ যে কৰা হয়, তৰমুজৰ খেতি বা কিবাখিনি যে কৰা হয়, এইবিলাক আচলতে বালিচাহীয়া যে মাটিটো আছে, বালিচাহীয়া মাটিত আচলতে সেইবোৰ খেতি ভালকৈ হয় তাৰমানে। তো এইবিলাক যে খেতি দেখিছে তাৰমানে, এইবিলাক বহুত মানে মানুহে লগ লাগি কৰিছে। কিন্তু মোৰ লগত এজন দাদা আছে, তাৰমানে এইবিলাক যে খেতি কৰিছে ৰঙালাও মানে তৰমুজ, তো মোৰ লগত এইজন দাদা আছে। দাদা কিমান বিঘা খেতি কৰিছিল? 15 বিঘা। তো তৰমুজখিনি তাৰমানে এনেকৈ মাটিতে ৰোৱা হয়। অলপমান কৈ দিব নেকি কেনেকৈ কি কৰা হয় তৰমুজখিনি? গাৰা খুদবা লাগে, খুদিয়া আৰু কোদাল দি খুদবা লাগে। খুদিয়া ৰিং কৰি গোবৰ টোবৰ দিয়া বনাব লাগে, পানী দিব লাগে। আচ্ছা হয়, 3 লাখ 4 লাখ টকা হয় ইনকাম হয়। মানে মাহিলী যদি এইটো খৰচ কিমান মান হৈছে? খৰচ 30,000 হৈছে। 30,000 খৰচ। তাৰমানে এতিয়া কেজি চিষ্টেম কিমান? 30 টকা কেজি। 30 টকা কেজি। আৰু মাহত মানে আপোনাৰ যিখিনি যিমান এই 15 বিঘাত যে তৰমুজখিনি ৰুইছে, তাৰমানে 30,000 টকা খৰচ হৈছে। 3 লাখ আহিব এতিয়া, 3 লাখ টকা আহিব তাৰমানে তৰমুজত। 30,000 টকা দি তাৰমানে এই 15 বিঘা বা 10 বিঘা যদি আপোনালোকে এনেকুৱা খেতি কৰে 3 লাখ টকা ইনকাম কৰিব পাৰিব। তাৰমানে কি কৈছোঁ, ইয়াতে কেৱল দাদাই কৈছে কেৱল তৰমুজ যে খেতি আছে সেইটো কৈছে, কিন্তু ৰঙালাওটো কোৱা নাই আচলতে। ৰঙালাওটো অলপ বেলেগকৈ ধৰা হৈছে। ৰঙালাওটো ইফালে আছে, কিন্তু ৰঙালাওটো অলপ মানে সেইটো ইনকাম অলপ বেলেগ, সেইটোৰ দামটো অলপ বেলেগ, আৰু এইটোও অলপ বেলেগ। তৰমুজবিলাক হোৱাতে বোলে 6 মাহমান সময় লাগে। তো 6 মাহত তাৰমানে আপোনালোকে ইনকাম কৰিব পাৰিব 3 লাখ টকা। আৰু কেৱল মানে নামটো কেৱল তৰমুজ, কিন্তু ভাগবিলাক অলপ বেলেগ মানে বেলেগ জাতৰ আছে। কি জাতৰ? এইটো পটল জাত। এইবিলাক পটল জাত। এইটো জাত হৈছে পটল জাত। আৰু কি আছে? হাৰি জাত। আৰু এইটো হৈছে হাৰি জাত না, আৰু সেইটো আছিল পটল জাত। তো এইটো হৈছে হাৰি জাত। তাৰমানে যিটো সৰু চাইজৰ সেইটো হৈছে পটল জাত, যিটো ডাঙৰ চাইজ আছে সেইটো হৈছে মানে হাৰি জাত বুলি কোৱা হয়। আৰু আমি তাৰমানে দাদাৰ পৰা 3টা তৰমুজ লৈ ল'লোঁ। আমাৰ জয়দা আছে, আৰু এইফালে হলু আছে, আৰু দাদা আছে তাৰমানে। আৰু দাদাই তাৰমানে আমাক কি কৰিল, এই 3টা তৰমুজ, 3টা তৰমুজ দি দিলে তাৰমানে। আৰু এনেদৰে যি দাম কৰি থৈছে, এইবিলাক আচলতে লোকেল বজাৰৰ বাহিৰেও তাৰমানে বেলেগ ৰাজ্যত আচলতে ছাপ্লাই দিয়া হয় বোলে। মেঘালয়, মহাৰাষ্ট্ৰ, যিবিলাক বেলেগ ৰাষ্ট্ৰ তাৰমানে আমাৰ অসমৰ বাহিৰৰ ৰাজ্যতো তাৰমানে এইবিলাক ছাপ্লাই দিয়া হয়। 30 টকা বুলি যে ক'ল অলপ আগতে, 30 টকা বুলি যে ক'ল, কেৱল পাইকাৰী ৰেটত 30 টকা। আৰু আপুনি যদি বিক্ৰী কৰিব বিচাৰে তাৰমানে 30 টকাৰ বাহিৰেও 50-100 যি বিক্ৰী কৰিব পাৰে, তাৰমানে আপোনাৰ লাভ। বিশেষ ভাল লগা ঠাইডোখৰ এইডোখৰে আচলতে খেতিৰ লগতে মনটো আচলতে ভাল লাগে খুব ইয়াত আহি। আৰু এইখন হৈছে আমাৰ নাচনগুৰি, এইফালে হৈছে আইনৈ। তাৰমানে যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।